টিহুৰ বালিত প্ৰজ্ঞা দিৱস পালন। আদৰ্শ শিক্ষকক প্ৰজ্ঞাৰত্ন বঁটা প্ৰদান। পণ্ডিত হৃদয় চন্দ্ৰ ভাগৱতী স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত দেওবাৰে প্ৰথম বাৰ্ষিক প্ৰজ্ঞা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত প্ৰজ্ঞাৰত্ন বঁটা প্ৰদান কৰাৰ লগতে এখন সোঁৱৰণী গ্ৰন্থও উন্মোচন কৰা হয়। নলবাৰীৰ বালিৰ শ্ৰী শ্ৰী কালী মন্দিৰ প্ৰাংগণত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় প্ৰজ্ঞা দিৱস। পণ্ডিত হৃদয় চন্দ্ৰ ভাগৱতী স্মৃতি ৰক্ষা সমিতিৰ সভাপতি শোভন চন্দ্ৰ ডেকাই পতাকা উত্তোলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অৱসৰী পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ দিনমণি ভাগৱতীয়ে। শ্বহীদ তৰ্পণ কৰে বালি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক মুকুল চন্দ্ৰ ভাগৱতী আৰু বালি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় তালুকদাৰে। গছপুলি ৰোপণ কৰে 142 নং বালি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ঘনশ্যাম দাস আৰু কেলকেলিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলক চন্দ্ৰ ডেকাই। পণ্ডিত হৃদয় চন্দ্ৰ ভাগৱতীৰ পৰিয়ালবৰ্গ আৰু সৰ্বজনৰ মংগলৰ বাবে কালী মন্দিৰৰ বেদীত বন্তি প্ৰজ্বলন কৰা হয়। পণ্ডিত হৃদয় চন্দ্ৰ ভাগৱতীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ জ্ঞানদা প্ৰসাদ শৰ্মা আৰু নৱদ্বীপ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসক হিতেশ শৰ্মাই। ইয়াৰ পিছতে মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে অধ্যাপক ননীগোপাল শৰ্মাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বজালী মহাবিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ নৃপেন্দ্ৰ শৰ্মাই। স্মৃতিগ্ৰন্থ উন্মোচন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। ভাষণ প্ৰসংগত ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে শৈশৱৰ কথা ব্যক্ত কৰি ভালেকেইগৰাকী কৃতি শিক্ষকক স্মৰণ কৰে। এই অনুষ্ঠানত বিশিষ্ট লোক তথা প্ৰাথমিক বিদ্যালয়ৰ কৃতি আৰু আদৰ্শ শিক্ষক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডাক্তৰ হিতেশ শৰ্মাই নিজৰ শিক্ষাগুৰু প্ৰয়াত পণ্ডিত হৃদয় চন্দ্ৰ ভাগৱতীৰ স্মৃতিত প্ৰজ্ঞাৰত্ন বঁটা প্ৰদান কৰে। উক্ত বঁটাটো প্ৰদান কৰে আদৰ্শ শিক্ষক পবীন্দ্ৰনাথ শৰ্মাক। এই বঁটাত আছে মানপত্ৰ, চেলেং চাদৰ আৰু নগদ ধন। উল্লেখনীয় যে ডাক্তৰ হিতেশ শৰ্মাই প্ৰতি বছৰে প্ৰজ্ঞাৰত্ন বঁটা প্ৰদান কৰিব। নমস্কাৰ ল'ব, মই ডাক্তৰ হিতেশ শৰ্মা। মই এই বালিগাঁৱৰে এটা সময়ৰ পণ্ডিত হৃদয় চন্দ্ৰ ভাগৱতীদেৱৰ ছাত্ৰ। প্ৰাথমিক বিদ্যালয়ৰ এই গাঁৱৰ পৰাই মই ওলাই গৈছোঁ উচ্চ শিক্ষাৰ কাৰণে। মই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰু আমি আমাৰ গাঁৱৰ কিছু মানুহ আৰু প্ৰাক্তন ছাত্ৰৰ আৰু অনুৰাগীৰ উদ্যোগত এই প্ৰয়াত পণ্ডিত হৃদয় চন্দ্ৰ ভাগৱতীদেৱৰ স্মৃতিত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণেই এই অনুষ্ঠানৰ আৰম্ভণি কৰিছোঁ। প্ৰতি বছৰতে এইটো হ'ব আৰু ইয়াত বিশিষ্ট ব্যক্তিসকলক মাতি আনি আমি সম্বৰ্ধনা জনাওঁ। বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ যিবিলাক শিক্ষাগুৰু আছে তেওঁলোকৰ সমাজৰ প্ৰতি যথেষ্ট অৱদান আছে, বৰঙণি আছে। তেওঁবিলাকৰ মাজৰ এজনক আমি বাছনি কৰি লৈ আমি প্ৰজ্ঞাৰত্ন বঁটা বুলি এটা বঁটা ইয়াত আৰম্ভ কৰিছোঁ আৰু এই প্ৰজ্ঞাৰত্ন বঁটাত এখন মানবস্ত্ৰ, এখন মানপত্ৰ আৰু লগতে নগদ 10,000 টকাৰ আমি আগবঢ়াম। আৰু ইয়াৰ লগতে যিবিলাক শিক্ষাগুৰু সমাজৰ প্ৰতি বহুত অৱদান আগবঢ়াইছে, ছাত্ৰ ছাত্ৰীৰ প্ৰতি, ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়াত সহায় কৰিছে, তেওঁবিলাককো আমি সম্বৰ্ধনা জনাইছোঁ। গতিকে এইটো এটা বাৰ্ষিক হ'ব, মানে বাৰ্ষিকভাৱে আমি উদযাপন কৰিম। আৰু আমি এই দিৱসটোৰ নাম দিছোঁ প্ৰজ্ঞা দিৱস। প্ৰজ্ঞা দিৱস আৰু প্ৰজ্ঞাৰত্ন বঁটা। ত' এইটো বাৰ্ষিকভাৱে হ'ব আৰু আমি প্ৰতি বছৰে এই প্ৰজ্ঞাৰত্ন বঁটাটো প্ৰদান কৰিম। ইয়াৰ দ্বাৰাই আমি প্ৰাথমিক স্কুলৰ, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক আমি অনুপ্ৰাণিত কৰিব বিচাৰিছোঁ। তেওঁলোকে যাতে সমাজৰ প্ৰতি
ছাত্ৰসকলৰ প্ৰতি বিশেষভাৱে যত্ন লয়, অৱদান আগবঢ়ায় আৰু সমাজৰ উন্নতিত সহায়ক হয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।